কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছিল। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম। সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছিল। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম। সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছিল। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম। সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল, জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল, একদম তিনি কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছিল। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছিল। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব। কিজানি বেছি হৈ যায় না 3000 কে দিয়ক সকলোকে। আপোনাৰ এসুৰেন্স আছিলে 3000 কে দিম বুলি, কিজানি 3100 হৈ যায় থাকক। সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম, মোৰ পৰিবাৰক কিয় দিম, আপোনাৰ পৰিবাৰক কিয় দিম, সকলোকে কিয় দিম। সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। প্ৰত্যেকটো কথাই অৰুণোদয় প্ৰায় 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে।
আপুনিতো অৰুণোদয় ৩,০০০ টকাকে দিম বুলি কৈছে কিজানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি আপুনি কৈছে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩,০০০কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩,০০০ দিম বুলি কৈছে Honorable member, আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই সেইটোৱে লাগে please. একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না ৩,০০০কে দিয়ক সকলোকে আপোনাৰ এচুৰেঞ্চ আছিলে ৩,০০০কে দিম বুলি Please. কিজানি 3,100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে Please. নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় ৩,০০০ টকাকে দিম বুলি কৈছে কিজানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩,০০০কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩,০০০ দিম বুলি কৈছে Honorable member, আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়াক আপুনি দিবনে নাই সেইটোৱে লাগে please. একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাৰাই চিন্তা কৰিব কিজানি বেছি হৈ যায় না ৩,০০০কে দিয়ক সকলোকে আপোনাৰ এচুৰেঞ্চ আছিলে ৩,০০০কে দিম বুলি Please. কিজানি 3,100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে Please. নিদিওঁ সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহক নালাগে বাকী চবকে প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় ৩,০০০ টকাকে দিম বুলি কৈছে কিজানি সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম তিনি কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩,০০০কে বুলি কৈছে মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩,০০০ দিম বুলি কৈছে Honorable member.